কাজিৰঙাত পঞ্চতাৰকাযুক্ত হোটেলৰ নিৰ্মাণস্থলীত প্ৰতিবাদৰ নামত কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি প্ৰতিবাদকাৰী। গ্ৰেপ্তাৰ প্ৰণৱ দলে, অমিত নাগ আৰু বিজিত কুটুমক। প্ৰণৱ দলে গুৱাহাটীৰ পৰা আৰু আন দুজনক গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। 28 জুনত কাজিৰঙাত অবৈধভাৱে জনসমাগমৰ সৃষ্টি কৰা, চোকা অস্ত্ৰৰে ৰাজহুৱা সম্পত্তি বিনষ্ট কৰা, কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰাকে ধৰি একাধিক অভিযোগ উত্থাপিত হৈছিল তিনিওৰে বিৰুদ্ধে। যোৱা 28 জুনত ইয়াত যি ঘটনা হৈছিল, আমাৰ পুলিচ পাৰ্চনেল অন ডিউটি ইনক্লুডিং সিনিয়ৰ পুলিচ অফিচাৰ, তেওঁলোকে ডিউটি কৰি থাকোঁতে এটা আনলফুল এছেম্বলি ফাল কৰি কেইটামান মানুহে গৈ পেলাই আছাল্ট কৰিছিল আৰু পাব্লিক প্ৰপাৰ্টি ডেমেজ কৰিছিল। আমাৰ মহিলা পুলিচ কৰ্মী যিমান আছিলে সবৰ ওপৰত বল প্ৰয়োগ তেওঁলোকে কৰি পেলাই এনেকুৱা অপ্ৰীতিকৰ পৰিস্থিতি কৰিছিল আৰু গ্ৰেভিয়াছ ইঞ্জৰি হৈছে আমাৰ সিনিয়ৰ পুলিচ অফিচাৰ সকলক আৰু ইভন যি আছে আমাৰ মহিলা পুলিচ তেওঁলোকৰ ওপৰতো তেওঁলোকে বল প্ৰয়োগ কৰিছিল। তো তাৰ কেছ ৰেজিষ্টাৰ কৰা হৈছিল 29 তাৰিখে। এইকেইদিন আমি তদন্ত কৰিছোঁ। তদন্ত কৰি যিখিনি এভিডেন্স পালোঁ, তো সেই মৰ্মে আজি তিনিজনক এতিয়ালৈকে আমি ধৰিছোঁ। তেওঁলোকক অৰেষ্ট কৰি কোৰ্টত প্ৰডিউচ কৰা হ'ব। আৰু এই তিনিজন হৈ গ'ল মৰ্মে প্ৰণৱ দলে, অমিত নাগ আৰু বিজিত কুটুম। এজনক গুৱাহাটীৰ পৰা ডিটেইন কৰা হৈছে আৰু বাকী দুজনক গোলাঘাটতে আমি ডিটেইন কৰিছোঁ। তো লিগেল প্ৰচিডিউৰ কৰা হ'ব। আৰু এনেকুৱা যি আছে, যিখিনি যাৰ যি ডিমাণ্ড আছে, আইনগতভাৱে নিজৰ ডিমাণ্ডটো ৰখা চবৰে অধিকাৰ আছে, চবে কৰিও আছে। আৰু আইন হাতত তুলি লোৱা, আৰক্ষী প্ৰশাসন, মেজিষ্ট্ৰেট অন ডিউটি তেওঁলোকৰ ওপৰত তেনেকুৱা বাধা দিয়া, এটেক কৰা, সেইখিনিতো কোনো সভ্য সমাজ কেতিয়াও সহ্য কৰিব নোৱাৰে। তো আইনমতে আমি একশ্যন লৈছোঁ আৰু ফাৰ্দাৰ